যেনেকুৱা এটা মুহূৰ্ত গোটেই হাহাকাৰ পৰিৱেশ এয়া হৈছে বিমানবন্দৰত গুৱাহাটী বিমানবন্দৰৰ পৰিৱেশ বিমানবন্দৰৰ পৰা যেতিয়া উলিয়াই আনিছে জুবিনদাৰ মানে নশ্বৰ দেহ বুলি ক'ব লাগিব জুবিনদাক যেতিয়া বিমানবন্দৰৰ পৰা উলিয়াই আনিছে তেতিয়া এই পৰিৱেশ দেখিছেনে বিমানবন্দৰৰ পৰা উলিয়াই অনাৰ লগে লগে এয়া হৈছে বিমানবন্দৰ গুৱাহাটী যেহেতু এয়াৰপোৰ্টৰ পৰা ওলাই অহা সন্মুখত অনুৰাগীৰ ভিৰৰ কাৰণে গাড়ী চলাব পৰা নাই বা ৰথকেইখন আহিব পৰা নাই তেনেকুৱা নিচিনা আছে ৰথখনো আহিব পৰা নাই আৰু এইকেইখনটো আগতে আহি আছে VIP গাড়ী এইকেইখন যোৱাৰ পিছত আপোনালোকে আৰু এটা পৰিৱেশ দেখিছেনে সেইয়া পিছত আছে ৰথখন যিহেতু ৰথখনতে আছে জুবিনদাৰ লগত বহি আহিছে গৰিমা বৌ শুনিব পাইছোঁ গৰিমা বৌ আছে জুবিনদাৰ লগত বহি আছে ৰথত যেহেতু আহি আছে ৰথখন ইয়াৰ পিছতে এইখন গাড়ীৰ পিছতে ৰথখন আহিব এতিয়া সকলোৱে মানে চাহৰুদ্ধকৰ এটা পৰিৱেশ সমুদ্ৰত পৰিণত এটা সময় এই সময়ছোৱাৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছিলে আজি দুদিনৰ পৰা অপেক্ষা কৰি এতিয়া অপেক্ষাৰ মানে এটা খাম কাটিব নিচিনা মানে হাৰ্টত সকলোৱে এটা কিমান এটা ডাঙৰ কান্দিব লাগিছে চিঞৰিব লাগিছে মানে কাৰ কেনেকুৱা পৰিৱেশ এইখিনি সময়ত মানে যিখিনি মানুহ আছে সন্মুখত বা যোনে আছে সেইখিনিয়ে বুজি পাইছে কেনেকুৱা এটা পৰিৱেশ দেখিছে ইয়াত আগুৰি ধৰিলে যিহেতু জুবিনদাৰ গাড়ীখন যিহেতু পাছ হ'ব নিদিয়ে এতিয়া জুবিনদা আছে এইখনতে যিহেতু ৰথখন আহিব নিদিয়ে ৰথখন আগুৰি ধৰিলে দেখিছেনে এয়াৰপোৰ্টৰ পৰা ওলাই আহিব পৰা নাই গোটেই মানে ইমান অনুৰাগী মানে লাখ অনুৰাগী জনসমুদ্ৰ মানে কেনিও ভৰি দিবলৈ জেগা নাই যিফালে চাই সেইফালে মানুহ ইমান মানুহৰ মাজত এতিয়া কোনো পুলিচেও কণ্ট্ৰোল কৰিব নোৱাৰিব কাৰণ এজন দুজন হ'লে পুলিচে কণ্ট্ৰোল কৰিব পাৰিব ইমান লাখ মানুহক কেনেকৈ কণ্ট্ৰোল কৰিব আপোনালোকে ভাবি চাওক ইমান মানুহ আহিছে যিহেতু জুবিনদাৰ অনুৰাগী গোটেই ৰাতিটো নোখোৱাকৈ গোটেই ৰাতি ইয়াতে থাকি গোটেই ৰাতি ইয়াতে ইফাল সিফাল কৰি খাৰা হৈ থাকি ভাগৰি জুগৰি গোটেই ৰাতি মানে পহৰা দিয়াৰ দৰে নিচিনা হৈছে জুবিনদাৰ কাৰণে গোটেই ৰাতি বহি আছে ইয়াতে খাৰা হৈ আছে ইয়াতে ঘূৰি আছে গোটেই ৰাতি ঘূৰাৰ পিছত অৱশেষত আহি পেলাই এয়া পালেহি 7টা বজাত পুৱা 7টা বজাত এয়া ওলাই আহিছে 7টা বজাত ওলাই অহাৰ লগে লগে দেখিছেনে কেনেকুৱা এটা পৰিৱেশ মানে এটা বহুত ডাঙৰ মানে হৈছে চিটুৱেশ্যন ক'ব লাগিব এটা চবৰে মানে কোনো যাবলৈ নিদিয়ে কোনো এনেকুৱা ভাবা নাছিলে এনেকৈ আহিব বুলি যেহেতু ইয়াতে আছে জুবিনদা এইখনে হৈছে স্বৰ্গৰথ এই স্বৰ্গৰথখনতে যিহেতু জুবিনদা আহি আছে মানে অনুৰাগীৰ মানে যিমান উৎকণ্ঠা চিঞৰিব লাগিছে কান্দিব লাগিছে মানে কেনেকুৱা এটা অৱস্থা এই সময়কণক লৈ পেলাই কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে অনুৰাগীৰ মাজত দেখিছেনে এইখন স্বৰ্গৰথখন এতিয়া ৰথৰ লগে লগে অনুৰাগী খোজ কাঢ়িছে কিমান এটা জনসমুদ্ৰ বুলি ক'ব লাগিব ইমান ডাঙৰ এটা মানে বিশাল মানে জনসমুদ্ৰ বহুত দেখিবলৈও ভাগ্য লাগিব এনেকুৱা নিচিনা কথা হৈছে যিহেতু জুবিনদাৰ অনুৰাগী জুবিনদাক কোনে বেয়া পায় আপোনালোকে চব জানে জুবিনদাৰ অসমৰ পৰা অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে তাৰ বাহিৰেও আকৌ ইণ্ডিয়াত গোটেই পৃথিৱীতে বুলি ক'ব লাগিব যিহেতু জুবিনদাৰ গোটেই কোনো চিনি নোপোৱা মানুহ নাই তথাপিও ইমানখিনি হৈছে মানে এটা কফিনত আহিছে এতিয়া কফিনত অহাৰ কাৰণে সকলোৰে মনবোৰ কিমান দুখ কিমান এটা মানে বেয়া লগা সময় ক'ব গ'লে এই সময়ছোৱাৰ কাৰণে গোটেই ৰাতিটো অপেক্ষা কৰিছে অনুৰাগীসকলে গোটেই ৰাতি অপেক্ষাৰ অন্তত এতিয়া ৰাতিপুৱা 7টা বজাত যিহেতু এয়াৰপোৰ্টৰ পৰা উলিয়াই আনিছে দেখিছেনে জনসমুদ্ৰ বুলি ক'ব লাগিব এনেকুৱা এটা পৰিৱেশ কেনি চাব দেখিছেনে মানুহৰ কাৰণে কোনোফালে মানে আপুনি উশাহ নোপোৱা নিচিনা ইমান মানুহ গোটেই এয়াৰপোৰ্ট আপোনাৰ যিখিনি VIP চক আছে আজাৰা তাৰ পৰা ধৰি মানুহে গোটেই এয়াৰপোৰ্টৰ ভিতৰলৈকে ইমান মানুহৰ মাজত এতিয়া জুবিনদাক লৈ যোৱা হৈ আছে ইয়াত যিহেতু এতিয়া প্ৰথমে শুনিছিলোঁ কাহিলীপাৰা ঘৰলৈ যাব আৰু তাৰপিছতে লগে লগে আহিব সৰুসজাই ষ্টেডিয়ামলৈ